অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ জঘন্য কাণ্ড সংঘটিত হৈছে এবাৰ নাতিনীৰ সৈতে জঘন্য কাণ্ড কৰিছে লম্পট হীৰেন কলিতাই আৰু হীৰেন কলিতাৰ ঘটনাৰ বিৱৰণ যদি আপুনি শুনে আপুনিও স্তম্ভিত হৈ পৰিব এটা লজ্জানত কৰা সভ্য সমাজক লজ্জানত কৰা এটা পুনৰ এটা কাণ্ড সংঘটিত হৈছে এইখন অসমতে 14 বছৰীয়া নাতিনীৰ সৈতে 50 বছৰীয়া লম্পটৰ কুকাণ্ড বৃদ্ধ হীৰেন কলিতাৰ কামনাৰ বলি হৈছে 14 বছৰীয়া কিশোৰী নাতি বয়সীয়া কিশোৰীক যৌন নিৰ্যাতন 50 বছৰীয়া লম্পটৰ কিশোৰীক ভয় ভাবুকি দি ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল লম্পট হীৰেন কলিতাই অৱশেষত নিৰ্যাতনৰ ঘটনাৰ ভয়ংকৰ স্বীকাৰোক্তি কিশোৰীগৰাকীৰ 50 বছৰীয়া হীৰেন কলিতাৰ কাণ্ডই লজ্জানত কৰিছে এতিয়া সভ্য সমাজক আমি ইতিমধ্যে উল্লেখ কৰিছোঁ সভ্য সমাজক লজ্জানত কৰা এটা কাণ্ড সংঘটিত কৰিছে লম্পট হীৰেন কলিতাই হীৰেন কলিতাক উচিত শাস্তিৰ দাবী স্থানীয় ৰাইজৰ পলাশবাৰী আৰক্ষী আটক কৰে লম্পট হীৰেন কলিতাক পলাশবাৰী থানাৰ অন্তৰ্গত জজিত এই জঘন্য নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে 14 বছৰীয়া নাতিনীৰ সৈতে 50 বছৰীয়া লম্পট হীৰেন কলিতাৰ জঘন্য কাণ্ড নিৰ্যাতনৰ চেষ্টা 14 বছৰীয়া কিশোৰীগৰাকী দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত লম্পট হীৰেন কলিতাক দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত 14 বছৰীয়া নাতিনীৰ সৈতে 50 বছৰীয়া লম্পট হীৰেন কলিতাই সংঘটিত কৰিছে এই জঘন্য কাণ্ডটো পঞ্চাছ বছৰীয়া লম্পটটোৰ কাণ্ড এতিয়া স্তম্ভিত কৰিছে এইটো হৈছে হীৰেন কলিতা নাতি বয়সীয়া কিশোৰীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰিছে লম্পট হীৰেন কলিতাই হীৰেন কলিতাৰ কাণ্ডক লৈ এতিয়া ৰাজ্য তোলপাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে চৈধ্য বছৰীয়া নাতিনীৰ সৈতে এই ভয়ংকৰ কাণ্ড কৰিছে পলাশবাৰী থানাৰ অন্তৰ্গত জজিত এই ঘটনা সংঘটিত হৈছে আৰু এইখনে এয়া আমাৰ সমাজ ব্যৱস্থা এগৰাকী ককাকে নাতিনীৰ বয়সৰ এগৰাকী কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰিছে কেৱল ইমানেই নহয় জঘন্য কাণ্ড কৰি সমগ্ৰ ঘটনা কিশোৰীগৰাকীক গাপ দিয়াৰ চেষ্টা কৰোৱাইছিল আৰু ভয় ভাবুকি দি সকলো ঘটনা গোপনে ৰখাৰ চেষ্টা কৰিছিল লম্পট হীৰেন কলিতাই 50 বছৰীয়া হীৰেন কলিতাক পুনৰবাৰ আমি দেখুৱাব বিচাৰিছোঁ এই বিশেষ দৃশ্যাংশটো আৰক্ষী আটক কৰি লৈ গৈছে হীৰেন কলিতাক এইটো হৈছে বগা চাৰ্ট পৰিহিত এইটো হীৰেন কলিতা আৰু হীৰেন কলিতাৰ কাণ্ডই এতিয়া ৰাজ্য জোকাৰিছে পলাশবাৰী থানাৰ অন্তৰ্গত জজিত এই ঘটনা সংঘটিত হৈছে ছোৱালীজনী গৈছে মোক আজি মানে স্কুলত জকাই আছে কিয় জকাইছে কাৰ লগত জকাইছে বোলে হীৰেন কলিতাৰ লগত জকাইছে কি জকাইছে তাই মানে নকয় মই য'ত জব আছে তাৰমানে সুধিছোঁ তাই কি হৈছে মোক গোটেইখিনি কথা কওঁ তাৰপিছত তাইক ক'লোঁ মই যদি মোক সঁচা কথা নকওঁ মই পুলিচক কৈ দিম দিওঁ তেতিয়া তাৰমানে তাই সমস্ত কথা মোক কৈছে আৰু 15 তাৰিখৰ ঘটনা কৈছে আৰু মোক পৰহি ঘটনা কৈছে কালিতো কোৱা নাই দেই কালিতো কনভেশ্যন কৰিছোঁ যে মোৰ আগত যেনেকৈ ক'লি মাৰে ঘৰত কবি আৰু তেনেকৈ কৈ মই মাকৰ ওচৰত লৈ গৈছোঁ সেইকাৰণে তাই ভয়তে কোৱা নাই তহঁতে মাৰিবি বুলিও কোৱা নাই তই এতিয়া সুধচোন তাইক সুধিলে আৰু মাকে সোধাৰ পিছত তাই মোক কোৱা কথাখিনিয়ে কৈছে তেতিয়া মানে মই জাৰাবাৰীত গৈছিলোঁ জাৰাবাৰীৰ পৰা অহাৰ পিছত ছোৱালীজনী গৈছে মোক আজি মানে স্কুলত জকাই আছে মোক কিয় জকাইছে কাৰ লগত জকাইছে বোলে হীৰেন কলিতাৰ লগত জকাইছে কি জকাইছে তাই মানে নকয় মই য'ত জব আছে তাৰমানে সুধিছোঁ তাই কি হৈছে মোক গোটেইখিনি কথা কওঁ তাৰপিছত তাইক ক'লোঁ মই যদি মোক সঁচা কথা নকওঁ মই পুলিচক কৈ দিম দিওঁ তেতিয়া তাৰমানে তাই সমস্ত কথা মোক কৈছে আৰু 15 তাৰিখৰ ঘটনা কৈছে আৰু মোক পৰহি ঘটনা কৈছে কালিতো কোৱা নাই দেই কালিতো কনভেশ্যন কৰিছোঁ যে মোৰ আগত যেনেকৈ ক'লি মাৰে ঘৰত কবি আৰু তেনেকৈ কৈ মই মাকৰ ওচৰত লৈ গৈছোঁ সেইকাৰণে তাই ভয়তে কোৱা নাই তহঁতে মাৰিবি বুলিও কোৱা নাই তই এতিয়া সুধচোন তাইক সুধিলে আৰু মাকে সোধাৰ পিছত
তাই সেই মোক কোৱা কথাখিনিয়ে কৈছে এতিয়া মানে মই